নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি কেনেকৈ চাটনি এখন বনাম চাবচোন আপোনালোকে। এয়া মই বস্তু গোটেইখিনি লৈ লৈছোঁ। প্ৰথমতে ইয়াৰ ল'লোঁ ৰঙালাও গুটি ভাজি লৈছোঁ। এইখিনি তাৰপৰা এইখিনি মিলাইছোঁ নহৰু, পিঁয়াজ, আদা, নৰসিংহ আৰু সৰু সৰু ঘৰতে লগা জলকীয়া দুটা। বেছি জ্বলা নাখাওঁ সেইকাৰণে কমকৈ লৈছোঁ। এয়া প্ৰথমে দি লৈছোঁ মিক্সিত। আদাখিনি দি ল'লোঁ, তাৰপৰা নহৰু দিছোঁ, পিঁয়াজ দিছোঁ, সৰু সৰু টিকলা জলকীয়াকেইটা দি দিছোঁ। তাৰপিছত নৰসিংহ পাত দিম। নৰসিংহ পাতখিনি গুচাই ল'ব লাগিছিলে, মই এনেকৈ গুচাই লৈছোঁ। তাৰপিছতে গোটেইখিনি গুচাই দি ল'ব লাগিব তাত। আপোনালোকে কেনেকৈ খাই মোক জনাবচোন। ইয়াত সকলোখিনি গোটাই লৈ মই ইয়াত অলপ নিমখ এড কৰি দিছোঁ আৰু ইয়াত বিলাহী দিয়া নাই, গতিকে অকণমান পানী মিলাই দিছোঁ। পানীখিনি যাতে অলপ ঢিলা টাইপৰ হয় বস্তুটো, নহ'লে বৰ গোটা বান্ধিলে খাই বেয়া লাগে। এতিয়া আৰু মই এনেকৈ মিক্সিত দিবলৈ ৰেডি কৰিলোঁ। এনেকৈ মিক্সিত দি দিছোঁ। মিক্সিত দিয়াৰ পিছত যিহেতু সকলোৱে খাই পাইছেই চাগে, মই বনাইছিলোঁ যেতিয়া ভিডিঅ'টোকে বনাই লওঁচোন বোলো। তাৰপিছতে এয়া হৈ গৈছে চাটনি ৰেডি। দেখিছেনে? নৰসিংহৰ লগত এই ৰঙালাও গুটিটো মিলাই খাই বৰ ভাল লাগে। আপোনালোকেও খাই চাবচোন। সেয়া মই বাতি এটাতে গোটেইখিনি উলিয়াই লৈছোঁ। উলিয়াই লৈ দেখিছেনে ইমান ধুনীয়া হৈছে, খাবলৈ যে আৰু মজা হৈছে। আপোনালোকেও এবাৰ খাই চাবচোন এনেদৰে বনাই। বাই বাই, ঠিক আছে, আজিলৈ আহিছোঁ।